সৰুতে বনভোজলৈ বুলি গল্পটো কোনে কোনে পঢ়িছিল মোক জনাবচোন। শৰাইঘাট নামটো কিয় শৰাইঘাট হ'ল আপোনালোকে জানেনে? এয়া হ'ল অসমীয়াৰ স্বাভিমান, অসমবাসীৰ স্বাভিমান শৰাইঘাট দলঙৰ প্ৰথম অংশ আৰু ৰঙাকৈ শিমলু ফুলবোৰ ফুলি অতি বেছি ধুনীয়া হৈ পৰিছে আচলতে পৰিৱেশটো। এনেও ধুনীয়া, এই শিমলু ফুলখিনি আৰু বেছি প্ৰকৃতিক সুবাস দিছে আৰু সেইকাৰণে ভিডিঅ' এটা নকৰাকৈ নোৱাৰিলোঁ। আৰু এইখন হ'ল শৰাইঘাট দলং, যিখন দলং ব্ৰিটিছসকলে 1958-59ত ষ্টাৰ্ট কৰিছিল বনোৱাৰ আৰু 1963ত কমপ্লিট কৰি ট্ৰেইন চলাচল কৰিছিল টোটেল গোটেই দলংখন। আৰু ট্ৰেইনখন খালি প্ৰথম ট্ৰেইনৰ ছেকশ্যনটো আৰম্ভ হৈছিল 1962ৰ পৰাই আৰু গোটেই ৰাস্তাটো গাড়ী আৰু ট্ৰেইন চব অহা যোৱা কৰিব পৰা হৈছিল 1963ত। আৰু সেই কথাটোৱে আমি পঢ়িছিলোঁ সৰুতে বনভোজলৈ বুলি এটা গল্প। হয়তো আপোনালোকে যিসকলে পঢ়িছিলে সকলোৱে চাগে গম পাইছে, তেতিয়া আমাৰ কাৰণে শৰাইঘাট দলংখন আচলতে বহুত বেলেগ আছিল। আৰু আজি মই তাৰ তললৈকে গৈছোঁ প্ৰথমবাৰ। এইটো হ'বলৈ গৈ আছে আমাৰ এটা ইণ্টাৰনেশ্যনেল পৰ্ট, যিটো পৰ্টেদি বাহিৰৰ বিদেশৰ পৰা বস্তু আহিব জাহাজেৰে আৰু ইয়াতে আনলোড হ'ব। আৰু যিখন অভাৰব্ৰিজ নহয়, দলঙৰ তলত যিখন দলং বনাই আছে, শৰাইঘাট দলঙৰ তলত আৰু এখন দলং বনাই আছে, সেই দলংখনৰে যিবোৰ যাতায়াত বান সেই পৰ্টৰ পৰা আনলোড কৰা বস্তুবোৰ নিবলৈ ট্ৰাকবোৰ আহিব। অকণমান ওচৰৰ পৰা আহোঁ। ব্ৰহ্মপুত্ৰলৈ আহিলে, ব্ৰহ্মপুত্ৰ পাৰলৈ আহিলে নদীখন ওচৰলৈ নগ'লে কিবা দেখোন ভালেই নালাগে। আৰু এই নাওখন যে দেখিছে, এইকেইখন নাও প্ৰশাসনৰ নাও। আৰু ইয়াতে যিকোনো ধৰণৰ পৰিস্থিতিত যাতে প্ৰশাসনে পটককৈ কিবা এটা ব্যৱস্থা ল'ব পাৰে তাৰ কাৰণে নাওখন ৰাখিছে। আৰু সেইফালে দেখালোঁ লাইট জ্বলি আছে, সেইটো হ'ল আপোনাৰ উত্তৰ গুৱাহাটী সংযোগী যিখন দলং নিৰ্মাণ হৈ আছে সেই দলংখন। আৰু সেই দলংখন যেতিয়া কমপ্লিট হৈ উঠিব তেতিয়া চাগে সঁচাই খুবেই বেছি ধুনীয়া লাগিব। আৰু এইবোৰ নাও চাগে বিকল হৈ পৰি আছে এতিয়া, পুৰণা মেবি চাগে চৰকাৰী আছিলে এইখিনি নাও, বাকী নাযাওঁ। আৰু যি কি নহওক, সেইখন শৰাইঘাটৰ দলংখন আৰু তলেদি এখন দলং বনি আছে, যিখন মই অলপ আগতে কৈছিলোঁ যে ইণ্টাৰনেশ্যনেল পৰ্ট হ'ব। পৰ্ট হ'লে এইফালেদি ট্ৰাকবোৰ বস্তু অনা নিয়া কৰা গাড়ীবোৰ অহা যোৱা কৰিব। এইখন কমপ্লিট হ'লে আৰু বেছি ভাল লাগিব। পঢ়িছিলোঁ বনভোজলৈ যাওঁ বুলি এটা গল্প, আৰু তাতে পঢ়িছিলোঁ শৰাইঘাট দলং, যিখন শৰাইঘাট দলং দুমহলীয়া আছিল সেইখন দেখা পাইছে। যিখন দলঙৰ ওপৰেদি মই বহুবাৰ গৈছোঁ, আৰু যিখন দলং আমি পঢ়িছিলোঁ ওপৰেদি বাছখন যাওঁতে অকণিহঁতে তলেদি ট্ৰেইনখন পাৰ হৈ গৈছিল আৰু তেতিয়া চিঞৰ মাৰি দিছিল। আৰু সেইখন শৰাইঘাট দলঙৰ আজি মই তলত প্ৰথমবাৰ আছোঁ। প্ৰথমবাৰ দেখা পাইছোঁ শৰাইঘাট ব্ৰিজৰ তলৰ ভাগটো সঁচাকৈ বহুতেই বেছি ধুনীয়া। আৰু ডাঙৰ কথাটো হ'ল যে শৰাইঘাট দলঙৰ তলত আৰু এখন দলং বনাই আছে, যিখন দলঙে আমাৰ এইফালে পৰ্টলৈ যাব, যিখন দলঙেদি পৰ্টৰ পৰা বস্তু লৈ আহিব। আৰু মোৰ সৌভাগ্য, এই সময়ত এখন ট্ৰেইন পাৰ হৈ যাব মোৰ মুখেদি, শৰাইঘাট দলঙৰ তলেদি। সেইখন আপোনালোকে চাই লওক। পৰিৱেশ ট্ৰেইন গৈ আছে, আৰু মই প্ৰথমবাৰ দেখা পাইছোঁ এই ব্ৰিজখনৰ তলৰ পৰা এই ট্ৰেইন হেৰিটো। আৰু আপোনালোকে যদি সুবিধা পায় কেনেবাকৈ আহিবচোন, শৰাইঘাট দলঙৰ তলৰ পৰাও ভিউটো সঁচাকৈ বহুত বেছি ধুনীয়া। আৰু আপোনালোকৰ এইখিনিতে এটা মোৰ প্ৰশ্ন আছে আপোনালোকলৈ, শৰাইঘাট নামটো কিয় শৰাইঘাট হ'ল আপোনালোকে জানেনে? আৰু যদি জানে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।